নমস্কাৰ আপোনালোকৰ বাবে মই আজি এটা নতুন ভিডিঅ' আগবঢ়াই দিছোঁ আৰু এই ভিডিঅ'টো আচলতে আপোনালোকে জানে যে যোৱা 6 ছেপ্টেম্বৰ তাৰিখে আমাৰ ৰুদালি বৰ্ষপূৰ্তি অনুষ্ঠানটি অনুষ্ঠিত হৈ গৈছে আৰু সেই অনুষ্ঠানটিত আমাৰ এইসমূহ কিতাপ এই 22খন কিতাপ উন্মোচন হৈ গৈছে আৰু সেই কিতাপখিনি সম্পৰ্কত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক প্ৰথমতে দেখুৱাই লৈছোঁ এইখন ৰুদালি আমাৰ ছেপ্টেম্বৰ মাহৰ আৰু ইয়াত এইখন ৰুদালিত আচলতে আমি ৰুদালি গোটৰ প্ৰত্যেকজন লেখকৰে লেখাবিলাক সন্নিৱিষ্ট কৰিবলৈ চাইছোঁ আৰু আপোনালোকক যদি কিতাপখন দৰকাৰ হয় আপোনালোকে জনাব। আমি 22খন যিসকল লেখক লেখিকাৰ কিতাপ উন্মোচন কৰিছিলোঁ বা আমি প্ৰকাশ কৰিছিলোঁ ৰুদালি প্ৰকাশনে তাৰে প্ৰথমখন মই কিতাপ হাতত লৈছোঁ। চাওকচোন, এইখন জ্যোতিকা গগৈ বুঢ়াগোহাঁই বাইদেউৰ সোঁৱৰণিৰ এপিটাফ। এই কিতাপখনত আচলতে বাইদেউগৰাকীৰ কিছুমান নিৰ্বাচিত প্ৰবন্ধ সংকলন আছে আৰু যিবিলাক প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট আছে মই ভাবোঁ নতুন প্ৰজন্মই বহুত কথা শিকিব পাৰিব আৰু মই নিজেও এই কিতাপখন যেতিয়া পঢ়িছিলোঁ তেতিয়াই মই কিতাপখনৰ পৰা বহুত উপকৃত হৈছোঁ, বহুতো নজনা কথা জানিবলৈ লৈছোঁ। যদি প্ৰয়োজন হয় আপোনালোকে কিতাপখন জনাব। বাইদেউ হ'ল যোৰহাটৰ। ইয়াৰ পিছতে আমি এইখন অনুভূতি শীৰ্ষক যিখন প্ৰবন্ধ সংকলন, এইখনত আচলতে কিমানজন আমাৰ বৰেণ্য ব্যক্তিসকলৰ জীৱনশৈলী তথা খুব সুন্দৰভাৱে কিছুমান প্ৰবন্ধ যুগুত কৰিছে বাইদেৱে আৰু এই বাইদেউ যোৰহাটৰ জয়শ্ৰী শইকীয়া বাইদেউৰ অনুভূতি ইংৰাজী আৰু হিন্দী লেখা। যদি আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয় কিতাপখন আপোনালোকে জনাব। এইখন লৈছোঁ হাতত এখন ধুনীয়া কিতাপ আৰু এই কিতাপখনো আপোনালোকে বাইদেউৰ অনুভৱৰ দলিচা আচলতে প্ৰবন্ধ হয় মানে বিভিন্ন গ্ৰন্থত লিখি থকা বা বিভিন্ন গোটবিলাকত লিখি থকা কথাৰে এইখন অনুভৱৰ দলিচা সজাইছে মিনতী হাজৰিকা বৰা বাইদেৱে। এখন সুন্দৰ গ্ৰন্থ সানমিহলি। আপোনালোকে লগতে কিতাপবোৰ দেখুৱাই যাওঁতে বেটুপাতসমূহ কেনেকুৱা হৈছে সেইটোও চাব। আপোনালোকে কিতাপখন লাগিলে জনাব। গোৱালপাৰাৰ এগৰাকী বাইদেউ অনুপমা শৰ্মা বাইদেউ আৰু বাইদেউৰ এইখন হ'ল অনুভৱৰ কাচিয়লি ৰ'দত। এইখন কবিতাৰ সংকলন, সৰু সৰু কবিতাৰ খুব সুন্দৰ ভাৱ গধুৰ কবিতা বাইদেউৰ আৰু যদি কাৰোবাক প্ৰয়োজন হয় জনাব আপোনালোকে। জোনাক নামে গোপনে শিখামণি তামুলী বাইদেউৰ এইখন এখন উপন্যাস আৰু উপন্যাসখন পঢ়ি গ'লে আপোনালোকে একদম এটা সুন্দৰ ঘটনাৰ মাজত সোমাই যোৱা যেন লাগিব, ভাল লগা কাহিনীটো। গতিকে আপোনালোকক কিতাপখনো দৰকাৰ হ'লে জনাব আপোনালোকে পঢ়িবলৈ মন কৰিলে। আৰু শিৱসাগৰ নাজিৰাৰ বাইদেউ দীপালী স্বৰ্গীয়াৰী বৰুৱা বাইদেউ আৰু বাইদেউৰ অচিনাকি পৃথিৱী। এইখন অচিনাকি পৃথিৱী কবিতা সংকলন। এইখন ভাল পাব পঢ়ি, বাইদেউৰ কবিতাকেইটাও বৰ ধুনীয়া। সাগৰ ফেনা গুৱাহাটীৰ আব্দুল আলিম ছাৰৰ এখন সাগৰ ফেনা নামৰ কবিতা আৰু এই কবিতাখিনি আচলতে অলপ বেলেগ ধৰণৰ, মানে ভাল লগা কিছুমান বিদ্ৰোহাত্মক কবিতাও আছে। বিভিন্ন বিষয়ৰ কবিতা এখন ভাল লাগিছে আৰু জনাব আপোনালোকে প্ৰয়োজন হ'লে। আৰু আমি অসমৰ ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰশ্নৰ কিছুমান উত্তৰ আমি পাম। এইখনি সৰু এখন হাত পুথি হ'ব, কুইজৰ পৃথিৱী। সৰু ল'ৰা ছোৱালীও ভাল পাব এখন আৰু বিভিন্ন স্কুলবিলাকলৈও ভাল পাব। বিভিন্ন ধৰণৰ কুইজত অহা এইবিলাক প্ৰশ্ন উত্তৰ ইয়াত পাব। তৰা বৰুৱা বাইদেউ বৰপথাৰৰ এই বাইদেউৰ এখন কুইজৰ পৃথিৱী আৰু কাৰোবাক প্ৰয়োজন হ'লে জনাব আপোনালোকে। আৰু বলেন চন্দ্ৰ দাস ছয়গাঁও কামৰূপৰ আৰু তেখেতৰ এখন কবিতা সংকলন প্ৰেৰণা। ইয়াতো ভালেসংখ্যক কবিতা আছে, আপোনালোকক জনাব। আৰু বৰপথাৰৰ গেলাবিলৰ দিলীপ কুমাৰ শৰ্মা ছাৰৰ ক'লা ৰং ছাৰৰ এখন চুইয়ে ভাল লাগিছে। চাওকচোন আপোনালোকে, এখনি সৰু গল্প সংকলন, ইমান ভাল লগা গল্পকেইটা আৰু প্ৰতিটো গল্পই একোটা মেছেজ দিছে ইয়াত
আৰু আপোনালোকে একে বহাতে পঢ়িব পাৰিব এইখন মই ইয়াৰ গল্প কিতাপ পঢ়ি খুব ভাল পাইছোঁ এখন আপোনালোকক লাগিলে জনাব আৰু এইখন মোৰ নিজৰ এখন প্ৰবন্ধকলি বুলি কেইবাটাও প্ৰবন্ধ আছে ইয়াত আৰু মোৰে আপুনি বাৰু কেনেকৈ জীয়াই আছে এখন কবিতা সংকলন তাৰপিছত আহিনৰ কথন বুলি এখন কবিতাৰ সংকলন আবেলিৰ ৰং এইখনো কবিতাৰ সংকলন আপোনালোকক কোনো কাৰোবাক যদি মোৰো কিতাপ দৰকাৰ হয় আপোনালোকে জনাব আৰু এখন মই কবিতাৰ সংকলন দেখুৱাওঁ আৰু সংকলনখন লিখিছে সৰু পথাৰৰ ভাগ্যনাথ সন্দিকৈ এগৰাকী জ্যেষ্ঠ মোজাদাৰ আৰু তেখেতৰ ইমান ধুনীয়া একদম 90-80 দশকতে লিখা কিছুমান কবিতা সেই কবিতাবোৰ একদম যিবোৰ কাগজত লিখিছিলে একদম বহুত মুদৰুৱা হৈ গৈছিলে মই তাৰ পৰা বাছি বাছি এই কবিতাখিনি ইয়াত এখন প্ৰকাশ কৰিছোঁ এখন সুন্দৰ আপোনালোকে শব্দ চয়নেৰে সৈতে চিত্ৰকল্প আছে শব্দৰো খুব সুন্দৰ ইয়াত প্ৰয়োগ ঘটিছে মই সৰু পথাৰে কৈছোঁ এইখন ভাগ্যনাথ সন্দিকৈ আপোনালোকে পঢ়িবলৈ ইচ্ছা কৰিলে জনাবচোন আৰু এখন আছে খুব মানে সুন্দৰ বচা বচা শব্দৰে লিখিছে ৰোহিত কুমাৰ ৰাভাই দৈয়াং পৰিয়া সপোন কবিতা পুথি এইখনো তেখেতৰ কবিতাবোৰো খুব ভাল লগা গতিকে এখন ভাল লাগিলে আৰু আহিব এদিন কাছ মাৰিলৈ অৰুন্ধতী কোঁৱৰ বাইদেউৰ এমুঠিমান কবিতাৰে এখন সৰু আপোনালোকে একে বহাতে পঢ়িব পৰা ইমান ধুনীয়া লাগিছে এইখন চাওকচোন দেখিয়ে ভাল লগা এখন আপোনালোকে দৰকাৰ হ'লে বিচাৰিব পাৰিব আৰু জীৱনৰ প্ৰতিশ্ৰুতি এখন সুন্দৰ উপন্যাস দীপশিখা কলিতা বাইদেউ এই আচলতে উপন্যাসখন যদি কোনোবাই পঢ়ে কোনোবা বিফল হৈ থকা মানুহো সফলতাত আৰোহণ কৰিব পাৰিব জীৱনৰ প্ৰতিশ্ৰুতি এখন খুব সুন্দৰ বিষয়বস্তুৰে ৰচনা কৰিছে বাইদেৱে এই উপন্যাসখন আপোনালোকে পাৰিলে পঢ়িবচোন এবাৰ এইখন জীৱনৰ প্ৰতিশ্ৰুতি দীপশিখা কলিতা বাইদেউ মই এতিয়ালৈকে যিবিলাক আপোনালোকক দেখুৱাইছোঁ তাৰ আপোনালোকক কোনকেইখন প্ৰয়োজন হয় আপোনালোকে নিশ্চয় জনাব তাৰপিছত আৰু এখনি সুন্দৰ উপন্যাস স্নেহছায়া গোহাঁই আহঁতৰ চাত দুবৰি এখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা এগৰাকী ছাত্ৰীৰ মনৰ কথাবিলাক কেনেকৈ বিশ্ববিদ্যালয়ত 2 বছৰ কটাইছিলে সেই সমগ্ৰ কাহিনীৰ এটা নিতুল কাহিনী এই উপন্যাসখনত ফুটি উঠিছে ভাল লগা চাওকচোন গতিকে আপোনালোকে এইখনো পঢ়িব পাৰিব আৰু আমাৰ ৰ'দালিৰ সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে এখন কবিতা সংকলন কৰিছে অহৈতুক আৰু ইয়াত যিকেইটা কবিতা আছে নিতুল কবিতা আৰু চিত্ৰকল্প প্ৰতীকেৰে ভৰপূৰ হৈ আছে এই কবিতা সংকলনখনত গতিকে আপোনালোকে পাৰিলে বিচাৰিব পঢ়িব পাৰিব আৰু এখন হ'ল ঢকুৱাখনাৰ এয়া মানস প্ৰতিম শইকীয়াৰ ধুমুহাৰ শেষত এখনি চাওকচোন দেখিবলৈ সুন্দৰ বেটুপাতেৰে এখন আৰু মানস প্ৰতিমৰ কবিতাবোৰো খুব ভাল লগা গতিকে আপোনালোকে দেখুৱালোঁ আমি ৰ'দালি প্ৰকাশনে এইবাৰ 22খন গ্ৰন্থ ইয়াৰ প্ৰকাশ কৰিছোঁ আৰু আশা কৰিম আপোনালোকে কিতাপকেইখন পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিব আপোনালোকক দেখুৱালোঁ আজি আৰু ভিডিঅ'টো ইমানেই ধন্যবাদ